তই গাচোন গণতন্ত্ৰ দিৱসৰ তই হেৰিটো গা ৰাষ্ট্ৰীয় সংগীত গা এইফালে পুনৰটা আমি আছো নহয় ওচৰত মোৰ আপোনাৰ ছাতিবোৰ আদি য'তে ত'তে পেলাই থৈ দিব বৰষুণ দিলে ছাতি পিছে হাবাতৰি খাব এই ছাতিবোৰ এতিয়া বৰষুণ নাই কি নাই ভালকৈ ধুই পখালি ভিতৰত থৈ দিব লাগে আৰু কেইদিনমান হ'ব বৰষুণ আহিব ছাতি পিছে হাবাতৰি খাব যাক আকৌ কেইটকামান যাক এতিয়া সিহঁতক ছাতি দৰকাৰ নাই নহয় একো আপডালো নাই এইটো বগা কৰি থৈছে গোটেই কোলা ছাতি বগা কৰি থৈছে নাই নহয় সিহঁতক নাই এইবোৰ গত লগাই থ'ব লাগে বুলি নাজানে ভিটিঙালি কোবাই থ'বলৈ ঢেৰ সময় লাগে বস্তুবোৰ আপডাল কৰি থ'বলৈ সময় নাই লগৰকেইজনী চব গৈয়ে এটালৈ হ'ব মোৰ নিংতে যাওঁতে দেৰিয়ে হৈ গৈছে এই মাজনী পইচা দিয়ে না নিদিয়ে না মানুহটোৱেচোন তাৰ হাততে পইচা চব দিয়ে মোৰ হাততো নিদিয়ে মা কি কৈ আছেনো বহি আছো আকৌ ছাতিটো চিলালোঁ অকণমান গোটেই বগা কৰি থৈছ ছাতিটো ধুই পখালি ভিতৰত থৈ দিব নোৱাৰা কাইলৈ পখালে বৰষুণ আকৌ ল'ৰাক লাগিব মই পিকনিক খাম গৈ পথাৰত চাউল একাপ লৈ গৈছোঁ পইচা 100 টকা দিয়ক পইচা লাগে কিহৰ পিকনিক খাবলৈ যাওঁ আজি 26 তাৰিখ নহয় জানো জানুৱাৰী খাইছে আকৌ পথাৰত গোটেই লগৰখিনিয়ে চবেই খাইছে মোক তাকো চাউল একাপ আৰু পইচা 100 টকা লৈ যাব দিছে এতিয়া দিয়ক পইচাটো কিহৰ সেই 26 জানুৱাৰী বুলি পিকনিক খাই আকৌ একজনে দেখোন খালিয়ে আকৌ কি চেমে খাই থাকে নেকি বাৰু পিকনিক 26 জানুৱাৰী মানে কি পিকনিক খাবই লাগে নেকি মোক যে পইচা খুজিছ তই কি মোৰ এটা ভঁৰাল আছে নেকি পইচা মানুহটোৱেচোন আপোনাকে জমা দি আহিছোন পইচা মানুহটোৱে 2 টকা হাজিৰা মাজিৰা কৰি পাই আহে ঘৰখনত কিমান লৰাই লুইয়ে টকা পইচা কিমান লাগে তেল নিমখ খাওঁতে সেইখিনি কি মই সাঁচি থৈছোঁ নি মই সাঁচি থৈছোঁ সেইকাৰণেতো আত্মহাত কৰি থ'ব নালাগে আকৌ মানুহটোক মাইকীজনীক অকণমান চাব দিব লাগে আকৌ তাৰমানে তই আত্মহাত কৰিছ বুলি মোক কৈছ এই ল'ৰাটো ভাগ্যক্ৰমে বেলেগ ল'ৰাতকৈ অকণমান মই পৃথককৈ জন্ম কৰিলোঁ যেনিবা ঘৰখনৰ গোটেই ঘৰখন বাৰু মোকে মোৰ হেৰিতে চলি আছে ল'ৰাটোৱে যি এটকা পায় মই সংসাৰখন চলাবলৈ মই মানে পৰিচালনা কৰি আছোঁ মই মৰিলে তহঁতিয়ে চলাবি বাৰু তাকে বুলি তহঁতৰ কি জ্বলিছনে পৰিছ মইতো সেই ল'ৰা ছোৱালীৰ কাৰণে ঘৰ কি আছে কি নাই সেইখিনিৰ কাৰণেহে মই মাথা মাৰি থাকোঁ ল'ৰাটোৱে দিলেই যেনিবা 2 টকামান মোক থ'বলৈ মইতো ঘৰখনৰ কাৰণে এৰি দিছোঁ ইটো নাই সিটো নাই সেইখিনিতো যদি মাত কেনেকৈ ঘৰখন চলিব বাৰু তহঁতি পাৰিবি পৰিচালনা কৰিবলৈ মোক পইচা লাগে 100 টকা মোৰ জানুৱাৰী খাব লাগে এতিয়া মোক পইচা দিয়ক সোনকালে মই এইবোৰ কথা একো নাজানো ধৰা বন্ধা কালি সেই চাটকেইটা পাহৰিলি কালি কি বুলি কৈছিলোঁ মই আজি আকৌ যে সেই যাবলৈ ওলাইছ ঘৰৰ কথা পাহৰি ল'ৰা ছোৱালীৰ কথা পাহৰি নিজে অকল খাই পেটটো পুহিবলৈ বিচাৰিছ ল'ৰা ছোৱালী ক'ত থাকে কোনে একো খবৰ নাই নহয় কালি চাটকেইটা মনত আছে নাই নাই মোৰ লগত পইচা চইচা যা তই কেনেকৈ খাওঁগে যা অকল সেই খোৱা ধান্দা অকল সেই ইয়াত লগৰ সমনীয়াৰ লগত অকল এই ফিচিং গালি কৰি দিন কটাই দে ঘৰখনৰ কটাই মাথা মাৰিব নালাগে যা খাগে যা কেনেকৈ খা মোৰ লগত এটকিও নাই নিজে ল'ৰা জন্ম দিলোঁ বুলি সেই অধিকাৰটো নিজে লৈছ মই কি বিয়া হ'লে মোৰ অধিকাৰ নাই নেকি তাৰমানে তই অধিকাৰ থৈলিগে অধিকাৰ থৈলি কি হ'ল মই কৈছোঁ যে চাউল এপোৱা লৈ পিনে যে পিকনিক খাব যায় 26 জানুৱাৰী এই চাউলকেইটা লৈ পিনে খালেগে 26 জানুৱাৰী হয় নি বাৰু 26 জানুৱাৰী মানে কি কচোন 26 জানুৱাৰী মানে গণতন্ত্ৰ আজি গণতন্ত্ৰ দিৱস নহয় জানো গণতন্ত্ৰ কাক বোলে তই সেইটো ক গণতন্ত্ৰ মানে যোনে তন্ত্ৰ মন্ত্ৰ কৰে সেয়াকে সেই গণতন্ত্ৰ বোলে হয় নেকি তই গাচোন গণতন্ত্ৰ দিৱসৰ তই হেৰিটো গা
ৰাষ্ট্ৰীয় সংগীত গা অঁ সেই এইফালে গাই দিয়া। পুনৰটা গাই দিয়া। আমি থৈ আহোঁ গা অঁ আমি আছোঁ নহয় ওচৰত অ' মোৰ আপোনাৰ অ' মোৰ আপোনাৰ দে কি হৈছিলে মা ৰাষ্ট্ৰীয় সংগীত নি কোনটো হৈছিলে আকনো সেইটোৱে ৱাহ সেইটোৱে তই যদি ৰাষ্ট্ৰীয় সংগীত কি নেজান গণতন্ত্ৰ কি নেজান 26 জানুৱাৰী কি নেজান অঁ তই পিকনিক খাবলৈ যাও হে এইখনৰ মানদণ্ড যদি নেজান সেই পথাৰত গৈ টিকিলকিলাই নাচি থাকিলে হ'ব হা নহয় আকৌ এতিয়া কোনটো গান এতিয়া সেইটো তইহে জানিবি আকৌ কোনটো গান। আমি এতিয়া মিলি জুলি গাই দিম অঁ দে এনেকুৱা কৰি ল জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা অঁ এইটোকে আকৌ তাৰমানে 26 জানুৱাৰী বুলি ন এইটো 26 জানুৱাৰী ভালে মই নেখাওঁগৈ সেয়াত মিডিয়া চিডিয়া যদি আহি যায় কেনেবাকে যদি ভিডিঅ' কৰি দিয়ে ন মোক মই লাজ পাম নহয় সুধিলে মানে কি বুলি কবি তাকেতো সেইকাৰণে মই নেজানো আমাৰ এতিয়া চব কথাতে যাব নালাগে কিন্তু আজিৰ দিনটোত মানুহে ফূৰ্তি কৰে খায় তো গতিকে আমি আজি আনি কেনে ঘৰতে খাম মিলি জুলি গোটেইখিনিয়ে কিমান ভাল লাগিব হে মই যাওঁ এতিয়া মাংস লৈ আহোঁগৈ দেই যা যা বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব জয় হে জয় হে